ঢিঙৰ স্প্ৰে গেঙক উৎখাত কৰা হৈছে এজন দুজন নহয় স্প্ৰে গেঙৰ সৈতে জড়িত 4জনকৈ ব্যক্তিক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে ঢিং আৰক্ষী আজি দীৰ্ঘদিন ধৰি সমগ্ৰ ঢিঙৰ অসমীয়া লোকসকলৰ ওপৰত নিৰ্যাতন চলাই আহিছিল স্প্ৰে গেঙে স্প্ৰে গেঙৰ বিতং কাহিনী জানিব আজি 8 মাহ ধৰি ঢিঙত সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল স্প্ৰে গেঙে নিশা অসমীয়া লোকৰ বাসগৃহত এই গেঙে অভিযান চলায় ভেণ্টিলেটৰ খিৰিকী আদিৰে স্প্ৰে গেঙে ঘৰৰ ভিতৰত বিশেষ স্প্ৰে কৰে লগে লগে সংজ্ঞাহীন হৈ পৰে ঘৰৰ লোকসকল ইয়াৰ পিছত ঘৰৰ ভিতৰত প্ৰৱেশ কৰি সামগ্ৰী চুৰি কৰে গেঙৰ সদস্যসকলে পিছ মুহূৰ্তত ঘৰৰ ভিতৰত সংজ্ঞাহীন অৱস্থাত থকা অসমীয়া মহিলাক যৌন নিৰ্যাতন চলাই দলটোৱে সমাজৰ ভয়ত এই কথাবোৰ লুকুৱাই ৰাখে অধিকাংশ অসমীয়া পৰিয়াল এই পৰ্যন্ত আৰক্ষী থানাত কেৱল 4টা গোচৰ ৰুজু হৈছে যদিও ঘটনা সংঘটিত হৈছে যথেষ্ট স্প্ৰে গেঙে কেৱল অভিযান চলাই অসমীয়া পৰিয়ালৰ ঘৰত এই ঘটনাক কেন্দ্ৰ কৰি আতংকৰ সৃষ্টি হৈছে ঢিঙৰ অসমীয়া পৰিয়ালৰ মাজত ইতিমধ্যে এই ঘটনাক কেন্দ্ৰ কৰি ঢিঙত প্ৰতিবাদো হৈছে অঞ্চলটোৰ অসমীয়া মহিলাসকল নিৰাপত্তাহীনতাত ভুগিছিল আৰক্ষীৰ ভূমিকাক লৈ প্ৰশ্ন তুলিছিল ঢিঙৰ নাগৰিকে ঢিং আৰক্ষীৰ দাবী স্প্ৰে গেঙৰ 4জন সদস্যক গ্ৰেপ্তাৰ কৰা হৈছে তেওঁলোক ক্ৰমে আব্দুল কাছেম ইজাজুল ইছলাম আব্দুল ছালাম আৰু মকিছুদুল ইছলাম আটাইৰে ঘৰ ঢিঙৰ পটিয়া পথাৰত বিষয়টো আপোনালোকে জানে যে বিষয়টো বাতৰি কাকতত প্ৰকাশ হোৱাৰ পিছত টিভিৰ জৰিয়তে অহাৰ পিছত আমি ইতিমধ্যে দোষী ব্যক্তিকেইজনক গ্ৰেপ্তাৰো কৰিছোঁ আৰু ঢিং থানাৰ অচিজনৰ বিৰুদ্ধে আমি ব্যৱস্থাও লৈছোঁ গতিকে বিষয়টো সিৰিয়াস ডিজিপিয়ে ইয়াক চাই আছে কিন্তু অপৰাধী কেইজনক ইতিমধ্যে আমি আইডেন্টিফাই কৰিছোঁ আৰু এৰেষ্টও কৰিছোঁ মুখ্যমন্ত্ৰীৰ বক্তব্য কিমান সত্য 24 ঘণ্টাৰ ব্যৱধানত আটাইকে সঁচাই গ্ৰেপ্তাৰ কৰা হ'লনে সঁচাকৈ এই 4জন স্প্ৰে গেঙৰ সদস্য হয়নে এতিয়াৰ পৰা ঢিঙত স্প্ৰে গেঙৰ নিৰ্যাতন বন্ধ হ'বনে 4জনক যিটো ধৰিছে আচলতে সেইটো এতিয়ালৈকে প্ৰমাণিত হোৱা নাই তেওঁলোক সঁচা নে কোনোবা তেওঁলোকক প্লেনিং কৰি পেলাই ক'ৰবাৰ পৰা তেওঁলোকক লৈ আহিছে আচলতে চাওক চুৰ গ'লে বুদ্ধি বৰষুণ গ'লে জাপি এনেকুৱা এটা আমি কথা আগতে শুনি আহিছোঁ ঠিক তেনেদৰে কালি অহাকালি আৰক্ষী অধীক্ষক বিষয়া যেতিয়া ঘটনা ঘটি গ'ল তাৰ পিছদিনাখন আপোনাৰ তেওঁলোকে খবৰ ল'বলৈ আহিছে দুপৰীয়া 2টা বজাত আচলতে এনেকুৱাই যদি চলি থাকে আচলতে এনেকুৱাই যদি কাণ্ড কৰ্ম চলি থাকে যে চুৰ গ'লে বুদ্ধি বৰষুণ গ'লে জাপি যেতিয়া ঘটনা হৈ যাব তাৰ 12 ঘণ্টাৰ পিছত আৰক্ষী অধীক্ষকে হওক আমাৰ পুলিচসকলে হওক স্থানীয় পুলিচসকলে হওক তেওঁলোক আহি পাব আচলতে যি চুৰ ধৰাৰ কথা আপোনালোকে ক'লে যে চুৰ কৰায়ত্ব কৰিছে আচলতে আমি সেইটো সম্পূৰ্ণৰূপে নক্সাত কৰিছোঁ কাৰণ আমাক উপযুক্ত যুক্তি তৰ্কৰ প্ৰমাণ সহকাৰে ঢিংবাসী ৰাইজক জনাব লাগিব যে তেওঁলোকক ধৰিলোঁ তেওঁলোকক পাইছোঁ আমি তাৰে গেঙৰ 4জনক পাইছোঁ আৰু এই গেঙে এতিয়া লাহে লাহে সন্ত্ৰাস কমাব এইখিনি সময়তেই ঢিং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীক বদলি কৰা হৈছে এই বিষয়াগৰাকীৰ বদলীকৰণৰ দাবী উত্থাপন কৰিছিল ঢিঙৰ বিভিন্ন সংগঠনে মাজমজিয়াত যি পথ অৱৰোধ কাৰ্যসূচী তীব্ৰভাৱে হয় সেই কাৰ্যসূচীৰ সন্মুখী কৰে নগাঁৱৰ সন্মানীয় অতিৰিক্ত আৰক্ষী অধীক্ষক বিষয়া আৰু তেখেতে আমাক কথা দি যায় যে অহা 24 ঘণ্টাৰ ভিতৰত এই অকমান্য অধ্যক্ষ তুষাৰজ্যোতি বৰা নামৰ যি অধ্যক্ষ আৰক্ষী বিষয়াগৰাকী আছিলে তেখেতক বদলীকৰণ কৰিব আৰু সেই মৰ্মে তেখেতে আমাক কথা ৰাখি নগাঁও আৰক্ষী বিষয়াগৰাকীয়ে সেও মানি তেখেতক ঢিঙৰ পৰা সন্ধিয়াৰ ভিতৰত তেখেতসকলে বদলীকৰণ কৰে আৰু এবাৰ এই গাড়ীখনলৈ মন কৰক এইদৰে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াজনে নিজৰ সা সামগ্ৰী লৈ ঢিঙৰ পৰা বদলি হৈছে ব্যুৰো ৰিপৰ্ট NB News NB News সহজ সৰল ভাষাত নৱভাৰতৰ কথা